আচ্ছা মিশ্ৰাই ক'লে মই অভিলাষ শৰ্মাই কৈ আছো কওক হেল্ল' আপোনাৰ ঘৰত তো মই যাব নোৱাৰিম এতিয়া মোৰ অলপ কাম আছে আজি 2-1 দিনৰ ভিতৰত মই যাব নোৱাৰিম মিছা ক'লে কি হ'ব আচ্ছা আপুনি মোক যিটো কথা কৈ আছে মই সেইভাগে কাম কৰিব নোৱাৰিম মিশ্ৰ ডাঙৰীয়া আসল কথাটো হৈছে কি মেইন কথাটো হৈছে মই কমিশ্যন লৈ পেলাই কাম কৰা ঠিকাদাৰ নহয় মোৰ নাম অভিলাষ শৰ্মা আপুনি গম পাইছেতো অভিলাষ শৰ্মা বুলি ক'লে আজিকালি লখিমপুৰত যথেষ্ট জনপ্ৰিয়তা আছে মোৰ আপুনি হয়তো জনতা ভৱনৰ কথা কৈছে মোক মই এনেকুৱা ঠিকাদাৰ নহয় যে মই জনতা ভৱনৰ দুৱাৰে দুৱাৰে ঘূৰি পেলাই মই কমিশ্যনৰ অংকত ঠিকা ল'ম আপোনাৰ পৰা নাভাবিব এই অভিলাষ শৰ্মা কেতিয়াও তেনেকুৱা কাম কৰি পোৱা নাই আৰু ভৱিষ্যতেও নকৰে লখিমপুৰত মোৰ যথেষ্ট সুনাম আছে বিশেষকৈ মোৰ কন্ট্ৰেক্টত বিশেষকৈ কোনো আজিলৈকে কমপ্লেইন দিব পৰা নাই অভিযন্তাই হওক নতুবা আগৰ কোনোবা মিনিষ্ট্ৰীয়ে হওক মোক আজিলৈকে কোনো আঙুলি টোৱাই কথা ক'ব পৰা নাই উঁচা শব্দত কথা নক'ব মিশ্ৰ ডাঙৰীয়া আপুনি মন্ত্ৰী হ'ব পাৰে কিন্তু অসমীয়া কথা ক'বলৈ চেষ্টা কৰক মোক ইংলিছত গালি নিদিব আপুনি ইংলিছত গালি দিবলৈ চেষ্টা নকৰিব কেতিয়াও কাৰণ মই লখিমপুৰৰ সন্তান হয় অসম সাহিত্য সভাৰ প্ৰথমজন সভাপতি পদ্মনাথ গোহাঁই বৰুৱা লখিমপুৰত জন্ম হৈছে আপুনি জানেনে নাই গতিকে অসমীয়া কথা কওক অসমীয়া কথা ক'লে মই বুজি পাম আৰু মোৰ আপোনাক উত্তৰ দিবলৈ বহুত সুবিধা হ'ব বুজি পাইছেতো আপুনি বুজি পাইছে মোৰ কথাবোৰ আৰু সংযত হৈ পেলাই কথা ক'ব বুজিছে সংযত হৈ পেলাই কথা ক'বলৈ ইচ্ছা কৰক কাৰণ বয়সত মই আপোনাতকৈ যথেষ্ট ডাঙৰ বয়সত আপোনাতকৈ মই যথেষ্ট ডাঙৰ হয় মিশ্ৰ ডাঙৰীয়া আপুনি মন্ত্ৰী হ'ব পাৰে কিন্তু মোৰ 40 বছৰীয়া অভিজ্ঞতা আপোনাতকৈ কোনো গুণেই কিন্তু কম নহয় মনত ৰাখিব বেছি ডাঙৰ কথা কৈ মোক লাভ নাই এই অভিলাষ শৰ্মাই কাকো ভ্ৰক্ষেপ নকৰে কাৰণ লাৱাৰিছৰ ষ্টাম্প লৈ পেলাই ডাঙৰ হোৱা অভিলাষ শৰ্মাই অসমৰ কোনো ব্যক্তিকে ভয় নকৰে অসম বাদ দিয়ক ভাৰতৰ কোনো ব্যক্তিক ভয় নকৰে অভিলাষ শৰ্মাই বুজি পাইছেতো আপুনি মই কি ক'ব বিচাৰিছো আৰু যদি বুজি পোৱা নাই আপুনি মোৰ ঘৰত এবাৰ আহিব প্ৰয়োজন সাপেক্ষে এই অভিলাষ শৰ্মা কোনোদিন আপোনাৰ ঘৰত বা আপোনাৰ সচিবালয়ত গৈ পেলাই আমনি নকৰে মনত ৰাখিব কথাবোৰ বুজি পাইছেতো আপুনি মই কি ক'ব বিচাৰিছো অভিলাষ শৰ্মাই আপোনাৰ দৰে মানুহৰ কথাত ভ্ৰক্ষেপ নকৰে কেয়াৰ নকৰে অভিলাষ শৰ্মা যাৰ নামেই পৰিচয় যাযাবৰী জীৱন কটোৱা অভিলাষ শৰ্মাই আজি এটা নতুনত্বত উপস্থিত হৈছেহি আৰু যি বিজনেছ ব্যৱসায় লাইনত প্ৰতিষ্ঠিত হৈছে হয়তো অসমৰ বহুত কম মানুহ এনেকৈ প্ৰতিষ্ঠিত হৈছে ডাঙৰ কথা নক'ব উঁচা শব্দত কথা নক'ব আপুনি মন্ত্ৰী ডাঙৰীয়া আপুনি মোক ডাঙৰ শব্দত কথা নক'ব কেতিয়াও যদি কিবা আছে অভিলাষ শৰ্মাৰ ঘৰত আহক মই এতিয়াও কৈছো আপুনি মোৰ ঘৰত আহক আৰু মোৰ ঘৰত বহি পেলাই কথা পাতক কি কথা ক'বলৈ আছে সন্মুখত মুখামুখিকৈ বহি আমি আলোচনা কৰিম আৰু যদি আপোনাৰ কিবা পাবলগীয়া আছে প্ৰাপ্য মোৰ পৰা আপুনি আদায় কৰি ল'ব আৰু এইটো নাভাবিব মই চুৰ ডকাইত কৰা কন্ট্ৰেক্টৰ নহয় মিশ্ৰ ডাঙৰীয়া শুনি লওক 10 টঙত মই মোৰ GST আৰু টেক্স সম্পূৰ্ণভাৱে আদায় কৰি আহিছো চৰকাৰক আজি বহু বছৰ ধৰি আপুনি খবৰ লগাওক আপুনি ইনকাম টেক্সত খবৰ লওক এই অভিলাষ শৰ্মাৰ ইনকাম টেক্সৰ ফাইলৰ ৰিটাৰ্ণ ৰেকৰ্ড কেনেকুৱা আৰু এটা কথা শুনি ল'ব এই অভিলাষ শৰ্মাই লখিমপুৰত এনেকুৱা সমাজ নাই বিপদৰ সময়ত দৰিদ্ৰ জনতাক সহায় কৰা বহু উদাহৰণ আছে
মুছলমানেই কিংবা হিন্দুৱে হওক, নতুবা শিখেই হওক, নতুবা জৈনে হওক, সকলো প্ৰকাৰৰ দৰিদ্ৰ মানুহক বিপদৰ সময়ত এই অভিলাষ শৰ্মাই সহায় কৰি আহিছে। গতিকে মোক আপুনি ইমান সস্তীয়া আপুনি পুহি ৰখা কুকুৰকেইটা বুলি নাভাবিব কেতিয়াও, যে আপুনি মাতিলেই মই দৌৰি দৌৰি যাম আপোনাৰ কোৱাৰ্টাৰত। এই অভিলাষ শৰ্মাৰ নিজস্ব অস্তিত্ব আছে আৰু সন্মান আছে। গতিকে সন্মান ৰাখি কথা ক'বলৈ চেষ্টা কৰিব। মন্ত্ৰী আপুনি হ'ব পাৰে, কিন্তু অসমীয়াৰ যি পৰম্পৰা আৰু অসমীয়া যি সংস্কৃতি আপুনি অনিষ্ট কৰিবলৈ চেষ্টা নকৰিব কেতিয়া। অসমত আছেতো, অসমীয়া কথা ক'বলৈ চেষ্টা কৰক। ৰাখিছোঁ, বেছি কথা নাপাতো। আপোনাৰ দৰে মানুহৰ লগত মই বেছি কথা পাতি মোৰ বহুমূলীয়া সময়খিনি নষ্ট নকৰোঁ। ধন্যবাদ। যদি আপুনি আহিব বিচাৰিছে, মোৰ ঘৰত এপাক আহি যাব। ৰামু, অলপ এইফালে ঠাণ্ডা লৈ আহিলি নেকি? আচ্ছা, দুপৰীয়া ভাতটো খালি কি নাই? কিহে খোৱা? দালি, আলু পিটিকা আৰু মাংস যে আছিলে ফ্ৰিজত, কিয় নুলিয়ালি? ৰাতি বনাবি। আৰু অম্লানৰ অভিজ্ঞানে খোৱা বোৱা ভালেই কৰিছে নাই? অলপ সিহঁতক চাবি, মানে সিহঁতক বহুত সৰুৰ পৰা ডাঙৰ কৰিছোঁ মই, মাক নোমোৱাকৈ। বুজি পাইছোঁ তো? গতিকে তই মই সিহঁতক দুইটাকে মাক বাপেকৰ দুইটাৰ মৰ্যাদা দি পেলাই ডাঙৰ কৰিছোঁ। মাতি দিছোঁ সিহঁত দুইটাকে। এই অভিলাষ শৰ্মা স্বাভিমানী হয়, কিন্তু অহংকাৰী নহয়। অম্লান অভিজ্ঞান, তইতো জান ৰামু, সিহঁতি বহুত সৰুতে মাৰা হৈছে। আচ্ছা অম্লান, মোক ৰামুৱে কথা এষাৰ ক'লে, কথাষাৰ সঁচা নেকি? মটৰচাইকেল লগা বুলি কিবা শব্দ এটা মই শুনিলোঁ ৰামৰ মুখত। KTM 390 বাহিৰে বেলেগ কিবা মটৰচাইকেল? আৰু অভিজ্ঞান, তুমিও ৰামক কিবা কথা কৈছিলা, তোমাক বোলে কিবা মোবাইল লাগে। আইফোনৰ বাহিৰেও কিবা বেলেগ বিকল্প চিন্তা কৰিব নোৱাৰি নে? আচ্ছা ৰামু, সিহঁতকো ঠাণ্ডা বেয়া তই খা, তইতো মোৰ ল'ৰাৰ গৈ। এই অভিলাষ শৰ্মাই জীৱনত ধনী দুখীয়া বুলি মানুহৰ শ্ৰেণী বিভাজন কৰি পোৱা নাই আৰু কেতিয়াও নকৰেও। বিশেষকৈ ইহঁতি দুটা আৰু তই ৰামু, তহঁতকতো মোৰ হাতেৰে ডাঙৰ কৰিছিলে। অভিজ্ঞানৰ জন্মৰ 1 বছৰৰ পিছত তাৰ মাকৰ মৃত্যু হোৱাৰ পিছত যথেষ্ট কষ্ট হৈছিল, আৰু সেই কষ্ট কৰাবলৈ মই তোক গুৱাহাটী ষ্টেচনৰ পৰা আহিছোঁ। মনত পৰিছেতো?
এই ৰামু ইহঁতে নাজানে দুটে ৰামু যেতিয়া মই ঠিক ব্যৱসায় যেতিয়া হাতত লৈছিলো মোৰ কলকাতাত মিটিং আছিল কোম্পানীৰ বিশেষ কামত ৰামু তই খা কলকাতাৰ মিটিঙৰ পৰা মই আহি থাকোঁতে ট্ৰেইনত তেতিয়া মোৰ বৰ অৱস্থা ভাল নাছিল ট্ৰেইনতে অহা যোৱা কৰিছিলোঁ ব্ৰহ্মপুত্ৰ মেলত আহিছিলোঁ মই এই ৰামু তোমাদের কথা কাম শুনিলগীয়া বাৰু এই ৰামুৱে ট্ৰেইনৰ পেচেঞ্জাৰে পেলাই দিয়া ভাত দৌৰি দৌৰি আহি পেলাই বুটলি খাইছিলে আৰু সেই দৃশ্য দেখি মোৰ এই অভিলাষ শৰ্মাৰ অন্তৰত জুইকুৰা জ্বলি উঠিছিল আৰু সেই জুইকুৰাত তেতিয়া মই উত্তপ্ত হৈছিলোঁ মই ৰামুৰ ওচৰলৈ দৌৰি গৈছিলোঁ আৰু মই যাব পাৰিছিলোঁ এইকাৰণেই মোৰ গুৱাহাটীৰ ষ্টপেজটো লাষ্ট ষ্টপেজ আছিল লগ কৰিছিলোঁ ৰামুক ৰামুৱে ক'লে বোলে ছাৰ মোৰ এই পৃথিৱীত কোনো নাই সেই কথাষাৰ শুনাৰ লগে লগেই মই তাক মোৰ নিজৰ পৰিচয় দাঙি ধৰিলোঁ আৰু তই মান্তি হৈছিলি নে আজি ৰামু মোৰ লগত থকা 20 বছৰ 20 বছৰে ৰামুৱে এই অভিলাষ শৰ্মাৰ অবাধ সম্পত্তিৰ চোৱা চিতা অজস্ৰ মাটি বাৰী চাহ বাগানৰ পৰা আদি কৰি সকলোখিনি সিয়ে তদাৰক কৰে যথেষ্ট ভাল ল'ৰাহি কথা শুনে গতিকে মই তোমালোকক ক'ব বিচাৰিছো অম্লানক লাগে বাইক ৰামু শুনিবি কথাটো বাইকখন দিয়াটো মোৰ কাৰণে কোনো ডাঙৰ কথা নহয় KTM 350 বাইকখন দিয়াটো এই অভিলাষ শৰ্মাৰ কাৰণে বৰ ডাঙৰ কথা নহয় তইতো জানো মই কিন্তু কিমান টকা ইনকম কৰো মটৰচাইকেল মই দিম সিহঁতক এতিয়া নহয় অলপ পিছত দিম 2 দিন যাওক এতিয়া হায়াৰ ছেকেণ্ডেৰী দেওমাত আছে অভিজ্ঞান আছে মেট্ৰিকৰ দেওমাত গতিকে মই সিহঁতক তাক মই আইফোনো দিম কিন্তু যেতিয়া সময় আহিব সময় সাপেক্ষে সকলোখিনি বস্তু তেওঁলোকে দেউতাক হিচাপে পাব কাৰণ নোপোৱাকৈ কেতিয়াও থাকিব নোৱাৰে সেইকাৰণেই দিম কাৰণ সিহঁততো মাওৰা সিহঁতি মাক বোলা প্ৰতিচ্ছবিখনৰ বাহিৰে সিহঁতি বাস্তৱিকতাভাৱে পৃথিৱীত একো শব্দই বিচাৰি পোৱা নাই আজিলৈ গতিকে তই মইতো মাক দেউতাক সকলোখিনি হৈ পেলাই সিহঁতক মৰম দি আছো মৰমৰ পৰাতো বঞ্চিত কৰা নাই সিহঁতক গতিকে দিব লাগিব আৰু শুনি লবি তহঁতি দুইটাই এষাৰ কথা কৈ ৰাখো এই অভিলাষ শৰ্মাৰ নামটো যে শুনিছে তহঁতৰ দৰে অম্লান শৰ্মা বা অভিজ্ঞান শৰ্মা তহঁতৰ দেউতাৰে দিয়া নাম নহয় তহঁতৰ দেউতাৰৰ পৰিচয় দেউতাৰে নিজেই বনাইছে অভিলাষ শৰ্মাৰ নাম নিজেই দিছে কাৰণ ময়ো আছিলো লাৱাৰিছ কোনো মাক দেউতাৰ মোৰ পৰিচয় নাই মা জীয়াই আছিল 7 বছৰ পিছত মা ঢুকাইছে মা ঢুকোৱাৰ পিছত ক্ৰমান্বয়ে মাৰ পৰিয়ালৰ মানুহ ৰিলেটিভৰ মানুহখিনি আমাৰ লগত সম্পৰ্ক নোহোৱা কৰিলে দেউতাৰ পৰিচয়টো নায়েই মোৰ তথাপিতো এটা ৰুটিৰ কাৰণে গুৱাহাটীত মই হোটেলত থাকিব লগা হৈছিল আৰু সেই চহৰটো মালিকৰ আজিও আছে অভিলাষ শৰ্মাৰ গালত এটা চৰে অভিলাষ শৰ্মাৰ জীৱন সংগ্ৰামৰ পদ্ধতি সলাই দিছিল গাড়ীয়ে বস্তা চাউলৰ বস্তা কৰি আছিলো পিঠিত বোজা কৰি আৰু আজি এই অভিলাষ শৰ্মা 20 বছৰৰ পিছৰ মই কাহিনী কৈ আছো তহঁতক এই অভিলাষ শৰ্মা আজি কোটিপতি লখিমপুৰৰ নামী দামী ব্যৱসায়ী ডাঙৰ মানুহে অভিলাষ শৰ্মাৰ নাম শুনিলে পূজা কৰে লখিমপুৰত গতিকে মই তহঁতি বিচৰা বস্তুখিনি মই নিজে কৈ নাথাকো দিম কিন্তু মই এতিয়া নিদিওঁ এতিয়া এইকাৰণে নিদিওঁ যেনে তহঁতৰ কৰ্মৰ দ্বাৰা অভিলাষ শৰ্মাৰ নামৰ কেতিয়াবা বদনাম হ'ব আমাৰ
ঠিক আছে, তোমালোক যোৱা এতিয়া। মোৰ ৰামৰ লগত অলপ কথা আছে। ৰামু, বহ। নালাগে হ'ব। আৰে মই কৈছো বহ না তই। নিজৰ ল'ৰাৰ দৰে তোক মই সন্মান কৰোঁ, মৰম কৰোঁ, শ্ৰদ্ধা কৰোঁ। আজি 20 বছৰ এটা মোক কেনেদৰে পাই আছে? हाँ नेताजी बोलिए। अच्छा, कल मीटिंग है क्या? कल कितने बजे? 2 बजे में पहुंचना है। ठीक है, ठीक है, हो जाएगा, ठीक है, होगा। रामू, হয় ছাৰ। মোৰ ফোন আহিছে, কালিলৈ জৰুৰী মিটিং আছে কলকাতাত হয় ছাৰ। কোম্পানীৰ কামত। হয়। তই জানই ঘৰত থকাটো খুব কমেই হয়। হয় ছাৰ। আজি 20 বছৰতে মোক লগ পাইতো দেখিছো ঘৰত কিমান দিন আছো, বাহিৰত কিমান থাকিব লগা হয়। তো গতিকে খোৱা বোৱা সমস্ত দায়িত্বখিনি তই সিহঁতৰ চাবি। হ'ব ছাৰ। কাৰণ কি মই আগতেও কৈছো তহঁতক, তইতো জানো ভালকে। মাক ঢুকোৱাৰ পিছত সিহঁতক বৰ আলফুলে ডাঙৰ দীঘল কৰিছো। হয় ছাৰ, জানো। তই নিজেই দেখিছ, তোকোতো মই কোনোদিন কমি দিয়া নাই। লাগে ছাৰ। কাৰণ তোক যেতিয়া মই ট্ৰেইন ষ্টেচনত সেই লোকে জোঠা পৰা যিখিনি ভাত তই খাইছিলি বুটলি বুটলি, সেই কথাষাৰে মোৰ আজিও বৰ গুলি বিন্ধাই মনত। আৰু তই মোৰ অতীতটো আচলতে নাজানো, মোৰতো তোতকৈ ভয়ানক অৱস্থা আছে। যেতিয়াৰ পৰা মই পৃথিৱীখন বুজি পোৱা হৈছিলো। এক মিনিট, ফোন এটা কৰি লওঁ। হেল্ল', চাবুক ধৰা। আচ্ছা, মই শৰ্মাই ক'লো। তুমি মোক এটা কাম কৰি দিব লাগে। লীলাবাৰী এয়াৰপৰ্টৰ পৰা কলকাতালৈ এটা টিকেট বুকিং কৰি দিব লাগে ফ্লাইটৰ। কালিলৈ মোৰ 2 বজাত কলকাতাত মিটিং আছে। ঠিক আছে, বুক কৰি তুমি মোক জনাবা কনফাৰ্ম হৈছে কি নাই। ৰাখিছো। আচ্ছা ৰামু, মই কি কৈ আছিলো? আপোনাৰ জীৱন কাহিনী কৈছিলে। আচ্ছা, কথা হ'ল কি, অতীতৰ কথা ক'বলৈ যাওঁতে এখনতো সাগৰ হ'ব। যেতিয়া মই জন্ম হৈছিলো ক'ত মই জানো, আৰু মোৰ আচল নাম অভিলাষ শৰ্মা নহয়। কিন্তু যেতিয়া মই পৰিচয় বনাইছিলো নিজৰ, সম্ভ্ৰান্তৰ যিখন পৰিচয় মই বনাইছিলো, যিটো পৰিচয় লখিমপুৰ, তেতিয়াৰ পৰাহে মোক জানে যে অভিলাষ শৰ্মা। কিন্তু মোৰ অতীতটো বৰ বেয়া আছিল। তোতকৈও অধমত আছিলো মই মোৰ অতীত। কাৰণ মই এটা ৰুটিৰ কাৰণে মই কান্দিব লগা হৈছিল মোৰ জীৱনত। আৰু এই অভিজ্ঞানে বিচাৰিছে মোবাইল, আৰু অম্লানে যে বিচাৰিছে মটৰ চাইকেল। মই সিহঁতক দিম এতিয়া নিদিম, কাৰণ সেই ৰুটিটোৰ কথা মোৰ এতিয়াও মনত আছে। মই তইতো জানো, সেই ৰুটিটোৰ কথা মোৰ এতিয়াও মনত আছে। আৰু এটা হাফ পেণ্টেৰে নিজৰ মাত্ৰ লজ্জা থাকিবলৈ যেতিয়ালৈকে মই বুজি পাইছিলো জীৱনত, তেতিয়ালৈকে মাত্ৰ এটা নাভি ঢাকিবৰ কাৰণে এটা হাফ পেণ্টেৰেই মোৰ জীৱন অতিবাহিত হৈছিল। ঠাণ্ডাকালি মোক দিবলৈ এযোৰ কাপোৰ নাছিল কোনো, এনেকুৱা এজন ব্যক্তি ওলাইছিল সমগ্ৰ অসমত যে এই অভিলাষ শৰ্মাৰ গাত ঢাকিবলৈ এযোৰ কাপোৰ দিবলৈ। গতিকে এই কথাবোৰ ক'বলৈ যাওঁতে মই মোৰ আৱেগিক হৈ যাওঁ। গতিকে কথাখিনি কম, তই একাপ চাহ দিবি নেকি মোক? চাহকাপ ভিতৰতে খাম নেকি? ভিতৰতে যাওঁ।
কামো চাহ যোগাৰ কৰিছে নেকি চাহটো দিবি আৰু আজি সন্ধিয়া ভাতটো অলপ সোনকালে বনাবি হ'ব ছাৰ ভাবিছো মোৰতো ভাতটো খোৱা সদায় খেলি মেলিয়ে হয় তো আজি ভাবিছো একেলগেই গোটেইকেইটাই ভাতটো বহি পেলাই খাম বৰ ভাল লাগিব তহঁতৰ লগত ভাতটো একেলগে খাই কাৰণ মই সময় নাপাওঁ জীৱনৰ ব্যস্ততাৰ মাজত দুপৰীয়া বা ৰাতি বা ৰাতিপুৱা প্ৰায় ভাত খোৱা নহয় তোৰ এই ৰামু তোৰ এই হাতৰ চাহকাপ চালা তোৰ দামী দামী ৰেষ্টুৰেণ্টত কোনো কোনে কম নহয় কিন্তু যিমান ডাঙৰ ডাঙৰ হোটেলতে মই আজিলৈকে 5 ষ্টাৰ 3 ষ্টাৰ হোটেলত মই চাহ খাইছো ভাত খাইছো কিন্তু ৰামু তোৰ হাতৰ বনোৱা ৰন্ধা সমান কেতিয়াও মই টেষ্ট নাপাওঁ বৰ ধুনীয়া বনাও তাই আচলতে তোক ভাল ৰান্ধনীটো এই অভিলাষ শৰ্মাই শিকালে হয় ছাৰ নহয় জানো হয় ছাৰ তোকতো প্ৰত্যেকটো কথাই মই তোৰ আঙুলি ধৰি ধৰি তোক মই শিকাইছিলো হয় ছাৰ জীৱনৰ আদিপাঠ মোৰ যিমানখিনি মোৰ জীৱনৰ আদিপাঠৰ যিখিনি অভিজ্ঞতা আছিল গোটেইখিনি সৰ্বোচ্চখিনি মই তোক দি দিছো হয় ছাৰ আৰু সেই অভিজ্ঞতাখিনি তই অম্লান আৰু অভিজ্ঞানক দিব লাগিব কাৰণ সিহঁতে ধনী মানুহ হৈ পেলাই দেখাব নালাগে পৃথিৱীত আৰে চালা কি আছে ধনী মানুহৰ জীৱনত দৰিদ্ৰ জনতাক যদি এক টকা সহায় কৰিব নোৱাৰে জীৱনত হাবেলি অট্টালিকা ডাঙৰ ডাঙৰ হোটেল মল খুলি কিবা লাভ আছে নেকি নাই ছাৰ আছে নেকি ৰামু তই ক নাই ছাৰ যদি দৰিদ্ৰ জনতাক যদি 2 টকা তই সহায় কৰিব নোৱাৰ আজি এই অভিলাষ শৰ্মাৰ নাম আছে তই জানো নিশ্চয় জানো ছাৰ 2020 চনত যেতিয়া লকডাউন হৈছিল গভৰ্ণমেণ্টৰ এই অভিলাষ শৰ্মাই তোৰ চকুৰ আগত দিছিল ট্ৰাকে ট্ৰাকে চাউল আনি পেলাই কত হিন্দু মানুহ কত মুছলমান মানুহ কত শিখ ইছাই জৈন সকল মানুহ হয় ছাৰ তইতো জানো এই কথা হয় ছাৰ নিশ্চয় জানো জানো ছাৰ আৰু এই অভিলাষ শৰ্মাৰ হাতৰ পৰশত কত মন্দিৰ কত মছজিদ কত গীৰ্জা প্ৰাণ পাই উঠিছে তই জানো হয় ছাৰ জানো গতিকে এই সকলোবোৰ জনপ্ৰিয়তা দেখি পেলাই এই মিশ্ৰা বোলা মন্ত্ৰীটোৱে নতুন মন্ত্ৰীটো তাৰ বহুত তেজ গৰম হৈছে সি চিনি পোৱা নাই অভিলাষ শৰ্মাক যেতিয়া অভিলাষ শৰ্মা অতীতলৈ ঘূৰি যাব হলে কিন্তু ব্ৰহ্মপুত্ৰত জোৱাৰৰ সৃষ্টি কৰি দিব গোটেই অসমৰ ব্ৰহ্মপুত্ৰ ভুদুৰ শদিয়াৰ পৰা ধুবুৰীলৈ জোৱাৰৰ সৃষ্টি হ'ব ধুমুহাৰ সৃষ্টি হ'ব কিন্তু সন্মান অসমীয়া পৰম্পৰা আৰু সংস্কৃতি এই অভিলাষ শৰ্মাই ভালকৈ লিখি লৈছে গতিকে অসমীয়া মানুহৰ সন্মানত আঘাত হ'ব বুলি এই অভিলাষ শৰ্মাই আজিকালি সেই আগৰ যি অতীতত কৰি অহা কৰ্মস্পৃহাবোৰ লাহে লাহে ত্যাগ কৰিছে কিন্তু যদি এই মন্ত্ৰী মিনিষ্টাৰবোৰৰ যদি উৎপাতটো আকৌ বাঢ়ে তেন্তে অভিলাষ শৰ্মাই কিন্তু সেই আগৰ পৰিচয়লৈ পুনৰ কৰি যাব আৰু তেতিয়া অভিলাষ শৰ্মা কোনেও ৰাখিব নোৱাৰে বুজি পাইছ না মোক বুজিছোঁ ছাৰ সিহঁতক বুজাবি মানুহ হবলৈ হয় ছাৰ কাৰণ মোবাইলটোৱে মটৰচাইকেলখনে যথেষ্ট নহয় এই ঘৰ এই সম্পত্তি এই ঘৰ যেতিয়া মই কিনিছিলো এই মাটিটুকুৰা তই নাজানো চাগে অম্লান আৰু অভিজ্ঞানৰ মাকে ভালকৈ জানে 70 লাখ টকা দি এই মাটিটো মই কিনিছিলো লখিমপুৰ মেইন টাউনত আৰু এই নাৰিকলজোপা এই নাৰিকলজোপা দেখিছ তই বা ইহঁতৰ মাকে গতিকে কেতিয়াবা কেতিয়াবা তই নিবি সিহঁতক নাৰিকল 2-এটা মাকৰ থাপনাত দিবলৈ দিবি কাৰণ নাৰিকলজোপা মাকেতো এটাও নাৰিকল খাব নালাগে কিছুমান বস্তু মাকে এৰি থৈ গৈছে স্মৃতি হিচাপে মাজে মাজে সিহঁতক কবি যাতে সিহঁতে সেৱা শুশ্ৰূষা মাকক কৰেই লাগি আৰু বাকীখিনি সকলোখিনি তই জানো সিহঁতৰ অভাৱ অভিযোগবোৰ তই পূৰাবলৈ চেষ্টা কৰিবি যদি তোক কেতিয়াবা আমনি কৰে সিহঁতৰ মনত দুখ নিদিবি তই যদি তোৰ কেতিয়াবা খুব অশান্তি কৰে তোক তেতিয়া তই মোলৈ ফোন কৰিবি মই আছো তোৰ কাৰণে সিহঁতৰ কাৰণে সকলোখিনি মই দিবলৈ চেষ্টা কৰিম ঠিক আছে ছাৰ হ'ব দে আজি বহু কথাটো পুনৰ পাতিলো মই মনৰ কথা হয় ছাৰ মোৰ বেগটো
লেপটপটো আৰু অলপ টিচু পেপাৰ ভৰাই ৰাখিবি যোৱাবাৰ টিচু পেপাৰ পাহৰি গলি বেগত ভৰাবলৈ ঠিক আছে স্যার টিচু পেপাৰ লাগে মোক যথেষ্ট দৰকাৰ হয় ভৰাই দিবি আৰু আজি ভাতটো মাংসৰে বনাবি হ'ব স্যার আজি বৰ তৃপ্তিৰে তোৰ হাতেৰে এসাঁজ ভাত খাই পেলাই মই যাব বিচাৰিছো কাৰণ মোৰ 9:30 বজাত আজি ফ্লাইট আছে লীলাবাৰীৰ পৰা ঠিক আছে আৰু গাৰুচাক এটা ফোন কৰিবি তই গাৰুচাক গাড়ীখন লৈ আহিব বুলি ঠিক আছে স্যার মোক যাতে এয়াৰপৰ্টত লিবি থৈ ঠিক আছে হ'ব আচলতে সমাজখনে মোক চিনি পায় সমাজখনে মোক ভালদৰে চিনি পায় কিন্তু এই নতুন মন্ত্ৰী MLA বোৰে আচলতে এই অভিলাষ শৰ্মাক চিনি পাবলৈ বহুত দূৰ বাকী আছে যেতিয়া গুণ্ডাৰ ৰূপত অভিলাষ শৰ্মাই আকৌ আগৰ অতীতলৈ যেতিয়া ঘূৰি যাব তেতিয়া কিন্তু সোৱণশিৰি আৰু ৰঙা নদীও পগলা হৈ যাব লাগিব জোৱাৰ সৃষ্টি কৰি দিয়া হ'ব ৰঙা নদী আৰু সোৱণশিৰিৰ মাজত গতিকে কথা বেছি ক'বলৈ নাযাওঁ মোৰ বিশেষ সময় নাই পুনৰ মোৰ আজি এখন মিটিং আছে মিটিঙত মই যাব লাগিব ৰামু ৰামু গৈছে ছাৰ তই আহিব নালাগে মই মোৰ এখন মিটিং আছে জৰুৰী মিটিং হয় ছাৰ তই মোৰ বস্তুখিনি যোগাৰ কৰি ৰাখিবি ঠিক আছে ঠিক আছে ছাৰ আৰু মিটিঙৰ পৰা আহি ভাত খাই তৎক্ষণাত মই আকৌ যাব লাগিব